মানৱ জীৱনৰ সাৰ্থকতা লভিবৰ কাৰণে তপ জপ তীৰ্থ ব্ৰত যাগ যজ্ঞ দান আদি কৰ্মই জীৱক মৰণ কালত ৰাখিব নোৱাৰে বা জীৱয়ো এই ম্ৰিয়মান বেলাত সেই বেদবিহিত কৰ্মানুষ্ঠান সমূহ সম্পাদন কৰাৰ ধৈৰ্য নাথাকে। সকলো আত্মীয়ই সকলো স্বজনী ম্ৰিয়মান কালত বেঢ়ি ধৰি মৃত্যুমুখীজনক ৰাম বোলা হৰি বোলা বুলি উপদেশ দিয়ে। যিহেতু ৰাম নামে অন্তিম কালত তাৰিব পাৰে, তেন্তে সময় থাকোঁতেই সেই নাম ল'বলৈ হেলা কৰে কিয়? ই এক বহল প্ৰশ্ন, যিটো প্ৰশ্নৰ উত্তৰ সংসাৰৰ মানৱ কুলটোৱে জানিও অজ্ঞানভাৱে পালন কৰি আছে। মহাপুৰুষ মাধৱ গুৰুজনাই তেৰাৰ ঘোষাৰ ৪৮ নং ঘোষা ফাঁকিত উল্লেখ কৰিছে। তপ তীৰ্থ জপ ব্ৰত যাগ যোগ যজ্ঞ দান কাকো নুসুমৰে মৃত্যু বেলা মৰণ কাজনক বেঢ়ি বোলে সবে ৰাম বোলা হেন নামে এতেখনে হেলা। জ্বালাময় সংসাৰৰ পৰা মানুহে মৰণ যন্ত্ৰণা তৰি যাবৰ বাবে শাস্ত্ৰই বহু পথৰ নিৰ্দেশ দিছে। বেদত তপ জপ তীৰ্থ ব্ৰত যাগ যোগ যজ্ঞ দান আদি বহু পন্থৰ দ্বাৰা জীৱ তৰিব পৰাৰ বিধান দিছে। কিন্তু মৰণ বেলাত মৃত্যুমুখীজনে উপৰোক্ত কোনো কৰ্মানুষ্ঠানকেই স্মৰণ নকৰে বা পৰিয়াল সমষ্টেও মৃত্যুমুখীজনৰ হকে কোনো বেদবিহিত কৰ্মানুষ্ঠান অনুষ্ঠিত কৰোৱাৰ ধৈৰ্য নাথাকে। একমাত্ৰ ৰাম নামেই সেই সময়ত সেই মুমূৰ্ষ ব্যক্তিক যম যান্ত্ৰণাৰ পৰা উদ্ধাৰ কৰিব পাৰে বুলি জানি সকলো আত্মীয় স্বজনেই মৃতকক বেঢ়ি ধৰি মৃত্যুমুখীজনক ৰাম বোল বুলি নাম সোঁৱৰাই দিয়ে। এই ঘোষাক গ্ৰন্থকৰ্তা মহাপুৰুষজনাই আক্ষেপ কৰি জগতবাসীক সকীয়াই দিছে যে যিহেতু একমাত্ৰ ৰাম নামেইহে মৃত্যুমুখী লোকজনৰ সহায়ক হয়, তেন্তে সময় থাকোঁতেই মানুহে বিপদৰ বন্ধু ৰাম নাম নবলৈ কিয় হেলা কৰে? এই নাম ইয়াতেই নহয়, এই নাম ইহলোকৰ নাম নহয়। এই নাম ইহলোক আৰু পৰলোকৰ এক মৃত্যু সঞ্জীৱনী।